বন্ধু বান্ধৱীসকল কলিতা মেথছ ক্লাছ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আকৌ দুটা নতুন ৰিজনিং কেলকুলেশ্যন চাম কেনেকৈ এইবিলাক উলিওৱা যায় আৰু এইবিলাক প্ৰেক্টিছ কৰাটো খুবেই ইম্পৰ্টেণ্ট। তেতিয়া আপুনি গম পাব কিমান ধৰণত কেনেকুৱা ৰিজনিং কুৱেশ্যনবিলাক আহে এক্সামত। ইয়াতে প্ৰথমটো যিটো দিছে আজি এইটো আমি যদি চাওঁ এইটো এনেকৈ দিছে, যদি 2 দিছে, ষ্টাৰ দিছে আৰু 6 দিছে। ইয়াতে এটা ৰিলেশ্যন দেখাইছে, 2 আৰু 6 কি কৰিলে আমি 32 পাম। নেক্সট দিছে 5, আকৌ ষ্টাৰ্ট দিছে 5 আৰু 4ৰ মাজত কি ৰিলেশ্যন দেখালে আমি 25 পাম। নেক্সট আমাক উলিয়াব দিছে 7ৰ লগত ষ্টাৰ মাৰ্ক। নেক্সট দিছে 6, আমাক এইটো উলিয়াব দিছে। এতিয়া আমি ইয়াতে চাব লাগিব এতিয়া কি ৰিলেশ্যন প্ৰয়োগ কৰিছে। ইয়াতে 2 আৰু 6 কি ৰিলেশ্যন কৰি পেলাই ইয়াতে 32 পাইছে। নেক্সট 5 আৰু 4ৰ লগত কি ৰিলেশ্যন কৰি 25 পাইছে। চ' সেই একে ৰিলেশ্যনত আমি এই দুটা যিটো ছিষ্টেমত ওলাব সেই একে ৰিলেশ্যনত আমি এইটো উলিয়াব লাগিব। আমি যদি চাওঁ ইয়াতে আমি যদি 2 স্কুৱেৰ কৰোঁ, এইটো 32 উলিয়াবৰ কাৰণে যদি 2 স্কুৱেৰ কৰোঁ, 2 স্কুৱেৰ কৰিলে আমি পাম 4। আৰু যদি আমি 6 স্কুৱেৰ কৰোঁ আমি পাম 6 × 6 36। 36ৰ পৰা যদি আমি 4টো মাইনাছ কৰোঁ তেতিয়াহ'লে আমি পাম 32। এইটো 32 পাইছোঁ। একে ধৰণে যদি আমি এইটো কৰোঁ তেতিয়াহ'লে আমি পাম 5 স্কুৱেৰ আৰু 4 স্কুৱেৰ। 5 স্কুৱেৰ 25, 4 স্কুৱেৰ 16। গতিকে একে ধৰণত যদি কৰোঁ তেতিয়াহ'লে আমি এই 6 স্কুৱেৰৰ পৰা যেনেকৈ 2 স্কুৱেৰটো মাইনাছ কৰিছোঁ এনেকৈ আমি 4 স্কুৱেৰৰ পৰা 5 স্কুৱেৰটো মাইনাছ কৰিব লাগিব। গতিকে এইটোতো মাইনাছত গুচি যাব, কাৰণ এইটো 16 হ'ব, এইটো 25। গতিকে এইটো লজিক আমাৰ ইয়াতে নাখাটিব। গতিকে আমি এইটো লজিক খুৱাই আমি এইটো এনচাৰ উলিয়াব নোৱাৰিম। গতিকে আমি ইয়াতে বেলেগ টেকনিক চাব লাগিব, কি টেকনিকত এইটোত ওলায়। আমি যদি চাওঁ এইটো দিছিলে 7 ষ্টাৰ 6, এটা আমাক উলিয়াব দিছে। গতিকে ইয়াতে আমি যদি মন কৰোঁ আমি দেখা পাম 32টোত এনেকৈ কৰিছে, ইয়াতে 2তে আছে। নেক্সট এই 6টোত ইয়াতে আধা কৰিছে, ধৰিব পাৰিছেনে? ইয়াতে 2 এইটো ষ্টাৰ মাৰ্ক 6, 32 মানে 2য়ে ৰাখিছে পিছত, আকৌ 6টো ইয়াৰে আধা কৰিছে 32। নেক্সট 5 ষ্টাৰ 4টো যদি আমি চাওঁ 25 পাইছে। তেতিয়াহ'লে এইটো ছেম ধৰণত এইটো যেনেকৈ কৰিছে 5টো যদি আমি পিছত নিওঁ, আকৌ 4টো যদি আমি আধা কৰি দিওঁ তেতিয়াহ'লে আমি 25 পাম। এইটো ৰিলেশ্যন ইয়াতে এই দুটাতে ৰিলেশ্যনটো মিলিছে। গতিকে ছেম একে ধৰণত যদি আমি এইটো কৰোঁ, আমি যদি 7টো পিছত নিওঁ 7 আৰু এইটো 6ৰ আধা যদি কৰোঁ তেতিয়াহ'লে 37। গতিকে এইটো ৰিলেশ্যনত আমাৰ এই এনচাৰটো ওলায় 37 ওলায়। গতিকে আমি অপশ্যনটো চাওঁ ক'ৰবাত 37 আছে নেকি। হয়, একটোত আছে 73, বিটোত আছে 37। গতিকে এইটো ৰিলেশ্যনতে আমাৰ এনচাৰটো ওলাইছে। গতিকে এনচাৰটো 37 হ'ব। গতিকে ইয়াতে এনেকুৱা ধৰণৰ টেকনিক লগাইছে। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰাটো খুবেই ইম্পৰ্টেণ্ট। আপুনি যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম হওক, যেনেকৈ আছাম বৰ্তমান গভৰ্ণমেণ্টৰ আহি আছে আমাৰ গ্ৰেড 3, গ্ৰেড 4ৰ এক্সাম, আছাম পুলিচৰ এক্সাম। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনাৰ আহি যাব পাৰে। গতিকে প্ৰেক্টিছ কৰাটো খুবেই ইম্পৰ্টেণ্ট। চাই থাকিব এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক, প্লাছ অলপ বুজিবৰ কাৰণেও চেষ্টা কৰাটো দৰকাৰ, কেনেকুৱা ধৰণত কি ছিষ্টেমত আহিছে। গতিকে আমি এইবাৰ নেক্সট কুৱেশ্যনটো চাম। গতিকে যদি এইটো ভাল লাগিছে, বুজি পাইছে, তেতিয়াহ'লে প্লিজ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব। আমি এইবাৰ 2 নম্বৰ কুৱেশ্যনটো চাম। 2 নম্বৰ কুৱেশ্যনটোত আপোনাৰ দিছে এনেকৈ, ইয়াতে এটা ছিৰিজ দিছে, হেৰাই যোৱা সংখ্যাটো আমাক বাছি উলিয়াব দিছে। ছিৰিজটোত দিছে 1, নেক্সট 1, নেক্সট 2, নেক্সট 3, নেক্সট 7,
নেক্সট 22 আৰু তাৰপিছত আমাক সংখ্যাটো উলিয়াব দিছে গতিকে আমি যদি এটা মন কৰোঁ এটা কি সিৰিজটোত কি ৰিলেশ্যন দি পেলাই এনেকৈ দিছে আমি যদি চাওঁ আমি যদি 1 ৰ পৰা 1টো মাইনাছ কৰোঁ ইয়াতে পাম আমি 0 নেক্সট 2 ৰ পৰা 1 মাইনাছ কৰিলে আমি পাম 1 3 ৰ পৰা 2 মাইনাছ কৰিলে আমি পাম ইয়াতো একেই পাম নেক্সট 7 ৰ পৰা 3 মাইনাছ কৰিলে আমি পাম 4 নেক্সট 22 ৰ পৰা 7 মাইনাছ কৰিলে আমি পাম 15 গতিকে এইটো ৰিলেশ্যনত এইটো কোনো লজিক নাখাতে ইয়াতে গতিকে আমি বেলেগ টেকনিকত চাব লাগিব ইয়াতেও আমি টেকনিক আকৌ বেলেগ টেকনিক আমি চাওঁ ইয়াতে কি লগাইছে 1 2 2 1:1 আমি ইয়াতে এটা কাম কৰিব পাৰোঁ আমি যদি চাওঁ এইটোৰে যদি মাল্টিপ্লাই কৰোঁ 1 পূৰণ 1 তেতিয়াহ'লে আমি 1 পাম ঠিক আছে 1 * 1 নেক্সট আমি এইটোকো যদি কৰোঁ নেক্সটটো যিটো আছে 1 * 1 + 1 তেতিয়াহ'লে আমি এই 2টো পাম নেক্সট 1 2 2 আমি যদি এইটো কৰোঁ নেক্সটটো মানে 1 2 2 + 1 এইটোৰ লগত এইটো যদি কৰোঁ +1 আমি 3টো পাম নেক্সট এইটো যদি আমি কৰোঁ 2 পূৰণ 3 2 3 × 6 + 1 তেতিয়াহ'লে আমি এই 7টো পাম ঠিক আছে এনেকৈ এই ধৰণতে এইটো ৰিলেশ্যনতে মিলিছে মানে 1 * 1 নেক্সট 1 * 1 + 1 + 1 তেতিয়াহ'লে আমি 2টো পাইছোঁ নেক্সট 1 2 2 + 1 আমি 3টো পাইছোঁ নেক্সট 2 3 × 6 + 1 তেতিয়াহ'লে আমি 7টো পাইছোঁ নেক্সট 3 7 × 21 + 1 আমি 22টো পাইছোঁ গতিকে সেম একে ধৰণতে আমি এইটো প্লাছ কৰি 1 যোগ দিব লাগিব মানে 22 7 আমি মাল্টিপ্লাই কৰিব লাগিব 7 2 × 14 4 7 1 7 2 × 14 15 নেক্সট +1 মানে 155 গতিকে এইটো ৰিলেশ্যনতে আমাৰ ইয়াৰে এনসাৰটো গতিকে মিলি যায় আছে গতিকে এইটো হ'ব শুদ্ধ উত্তৰ 155 আমি যদি ইয়াতে এনসাৰটো চাওঁ A2 157 B2 155 গতিকে B2 হ'ব শুদ্ধ উত্তৰ গতিকে এনেকুৱা ধৰণতে এইটো উলিয়াব লাগিব এনেকুৱা ধৰণৰ বহুতবিলাক মানে এনেকুৱা কুৱেশ্যন আছে ৰিজনিঙৰ য'ত নেকি বহুতবিলাক টেকনিক দিয়া থাকে বহুত ৰিলেশ্যন দিয়া থাকে গতিকে আমি প্ৰেক্টিছ কৰিলেহে কেনেকুৱা মানে টেকনিক দিয়া থাকে সেইবিলাক আমি প্ৰশ্নটো চাই পেলাই আমি কেটচ কৰিব পাৰিম গতিকে এইবিলাক প্ৰেক্টিছ কৰাটো খুবেই ইম্পৰ্টেণ্ট গতিকে বন্ধু বান্ধৱীসকল যদি আপোনালোকে ইনফৰ্মেটিভ পাইছে ভিডিঅ'টো প্লিজ এটা লাইক কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব প্লাছ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আহি থকা ভিডিঅ'বিলাক আপুনি অতি সোনকালে পাই যায় গতিকে আজিলৈকে ইমানতে এৰিছোঁ চাই থাকিব আকৌ মই বহুতবিলাক এনেকুৱা ধৰণৰ ৰিজনিঙৰ মানে কেলকুলেশ্যন এনেকুৱা লৈ আহিম যাতে আপোনালোকৰ সহায় হয় এক্সামত যাতে মাৰ্কছ কেৰি কৰিব পাৰে গতিকে আজিলৈকে এৰিছোঁ টেক কেয়াৰ বাই বাই